আজি জলফাইৰ আচাৰ বনাব লৈছো। এয়া মই জলফাইখিনি বইল কৰি ললো, বইল কৰি পিনে ৰ'দত শুকুৱাই ললো। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই জলফাইৰ কাৰণে মছলাখিনি ৰেডি কৰিম। এয়া আপোনালোকে দেখিছে নহয়, মই জলফাইবোৰ কেনেকৈ চেপেটা কৰি লৈছো, কাৰণ মছলাবোৰ ভালদৰে এবজৰ্ব কৰি ল'ব। এবাৰ আচাৰৰ মছলা বনাবলৈ পেনটো গৰম কৰি লৈছো। এয়া জিৰা ললো, পাঁচফোৰণ ললো, আজৱাইন ললো, চব গুটি ললো আৰু কেইটামান জলকীয়া দি দিছো আৰু তেল নোহোৱাকৈ এইখিনি ৰোষ্ট কৰি লম। এতিয়া এইখিনি গ্ৰাইণ্ডাৰত পিচি লম। এইখিনি গ্ৰাইণ্ড কৰি মই ধুনীয়াকৈ মিহি কৰি ললো। এতিয়া জলফাইখিনি তেলত দি দিলো। গোটেইখিনি এনেকৈ দি লম। তাৰপিছত মছলা দি দিম। এতিয়া অলপ মই নিমখ দি লম। নিমখ অলপ দিছোঁ, কাৰণ মই মিঠা আচাৰ বনাম। এক্সট্ৰা টেষ্ট পাবলৈ মই অলপ ভিনেগাৰ দি দিছোঁ আৰু বেছি দিন থাকিব আচাৰটো। মই যিহেতু মিঠা আচাৰ বনাইছোঁ, সেইকাৰণে মই গুড় দি দিছোঁ ইয়াত। আপোনালোকে যদি নিমখীয়া খাব বিচাৰে তেতিয়াহ'লে গুড় নিদিব, অকল নিমখ দিয়ে বনাব পাৰিব। এয়া আচাৰ ৰেডি হৈ গ'ল। এতিয়া অলপ সময় ঠাণ্ডা হ'ব দিম। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত ভৰাই দিম বটলত। আপোনালোকেও বনাই চাবচোন এনেকুৱা আচাৰ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, ছাবস্ক্ৰাইব কৰি দিব।